সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 12 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, ৰাত্ৰি 7:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 12:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:59:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:20:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মনুষ্যগণ, বান্দৰ ৰশ্মি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 12:32 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰশ্মি হ'ব আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:54 পৰা 5:20। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 6:30 পৰা 9:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশি ব্যক্তিসকলে বিগত দিনত যদি ক'ৰবাত ধন সঞ্চয় কৰি আহিছিল, সেই সঞ্চয় কৰা ধন আজি কিছু লাভত আহিব, নতুবা সেই ক্ষেত্ৰৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। আজি সচেতনতা এওঁলোকৰ বৃদ্ধি পাব। লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। হয়তো পিতৃ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি প্ৰিয়জনলৈ সঘনাই মনত পৰি থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কাম বনবোৰ কিছু একাষৰীয়া কৰি ক'ৰবাত হয়তো মুকলি ঠাইত অকণমান সময় পাৰ কৰিব বিচৰাও দেখা যাব। অৰ্থাৎ অকলে কিছু সময় পাৰ কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো অতি সোনকালে আৱেগিক হৈ পৰিব পাৰে এই মেষ ৰাশিৰ ব্যক্তিসকল। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ অকণমান মূৰৰ বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰো কিছু যত্ন ৰাখিব। এই ৰাশি ব্যক্তিসকলে কথা অকণমান বেছিকৈ কোৱা আজিৰ দিনটোত দেখা যাব। প্ৰয়োজনীয় কথা ক'লেহে ভাল হ'ব, নহ'লে হয়তো অকণমান কথা বতৰাৰ বাবে কাৰোবাৰ সৈতে মতভেদো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কৰ্মপ্ৰাপ্তিৰ কিবা খবৰ আহিব পাৰে। গতিকে নতুন কৰ্মপ্ৰাপ্তিৰ কিবা শুভ খবৰে আপোনাক পজিটিভ এনাৰ্জি দিনটোত দি থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত পিতৃ মাতৃৰ উপদেশ লাভ কৰিব। পিতৃ মাতৃৰ উপদেশে আজি পঢ়া শুনাত কিছু সহায় কৰাও দেখা যাব। বাকী সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে বিশেষকৈ থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল কামত অংশগ্ৰহণ কৰিব বিচাৰিব পাৰে, নতুবা তেনেধৰণৰ কাম বনত ভাল কামত অংশগ্ৰহণৰ সম্ভাৱনা আজি প্ৰবল আছে। পৰিশ্ৰম অকণমান বাঢ়িব। আপুনি বিগত দিনৰ তুলনাত আজি কষ্ট আৰু পৰিশ্ৰম অকণমান বেছি কৰিবলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আনক কিবা কৰিম বুলি প্ৰতিশ্ৰুতি নিদিব, কিয়নো কথাবোৰ আজি হয়তো আপুনি পাহৰিব পাৰে। গতিকে অকণমান প্ৰতিশ্ৰুতি পৰালৈ নিদিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা
আজি অতি সুন্দৰভাৱে পাৰ হ'ব। প্ৰেমত আজি যাত্ৰা আৰু ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, কিন্তু আপুনি হয়তো প্ৰিয়জনৰ ওচৰত সৰু হ'বলগীয়াও হ'ব পাৰে। শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব, স্বাস্থ্য কিছু সবল হৈ থকা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ধন উপাৰ্জন কৰাৰ ইচ্ছা মনত অকণমান সঘনাই আহি থকা দেখা যাব। গতিকে কেনেকৈ ক'ৰ পৰা ধন বেছি উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আজি মনত চলি থাকিব পাৰে। আজি বিশেষকৈ চাকৰি বাকৰিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি ছুটি ল'বলগীয়াও হ'ব পাৰে। আজি আনক উপদেশ দিয়াও দেখা যাব। গতিকে এই ৰাশি ব্যক্তিসকলে কথাও অকণমান বেছিকৈ কোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি বিদ্যাত কিছু হয়তো জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়াও হ'ব পাৰে। হয়তো জ্যেষ্ঠ ব্যক্তিৰ মতেই আজি পঢ়া শুনা আপুনি কৰিবলগীয়া হ'ব পাৰে। পঢ়াত অকণমান প্ৰেছাৰ থাকিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। বিশেষকৈ মাতৃৰ আজি কিবা ভাল খবৰ দিনটোৰ ভিতৰত হয়তো আপুনি লাভ কৰিব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা বিশেষভাৱে থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি একাগ্ৰ হৈ কাম কৰা দেখা যাব। গতিকে সকলো ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব। আজি আৰ্থিক উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। ইয়াৰ বাহিৰে বন্ধু নতুবা পৰিয়ালৰ সৈতে আজি দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে দিনটো আজি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠিব পাৰে। হয়তো কোনোবা ব্যক্তিয়ে আপোনাক প্ৰথম দৃষ্টিতে পচন্দ কৰিব পাৰে। গতিকে প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰ। আজি নিজৰ ক্ষমতা দেখুৱাবলৈ হয়তো আপুনি অকণমান কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিয়নো আপুনি কৰা কামৰ হয়তো সিমান আপুনি ভবামতে ফলাফল লাভ নকৰিব পাৰে। গতিকে সমাজত অকণমান আপুনি পিছ পৰি ৰোৱা দেখা যাব। গতিকে নিজক আত্মবিশ্বাস যিমান বৃদ্ধি কৰিব সিমানেই আপোনাৰ বাবে দিনটো লাভদায়ক হৈ পৰিব। আজি বিবাহিতসকলৰ বাবেও খুব সুন্দৰ, কিয়নো ঘৰত আজি সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। সফলতা প্ৰাপ্তিৰ এই ৰাশি ব্যক্তিসকলে আজি অকণমান ভাবি থকা বেছি দেখা যাব, কিন্তু কাম কমকৈ কৰা দেখা যাব। গতিকে যিমান পাৰে আপুনি কথাবোৰ ভাবি নাথাকি হাতে কামে কৰাৰ চেষ্টা কৰক, তেতিয়া বিশেষ আপুনি সফল হৈ পৰিব। লগতে আজি বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ হয়তো পিতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক শিক্ষা ক্ষেত্ৰত উপদেশ দিব পাৰে, নতুবা শিক্ষাত আৰ্থিকভাৱেও সহায় কৰিব পাৰে। বাকী অন্য সকলো দিশত হ'ব। বিশেষকৈ এওঁলোকৰ আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে। হয়তো চিনেমা চোৱা নতুবা ক'ৰবাত ফুৰিব যোৱাৰ নতুবা খোৱা লোৱাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব। বাকী সকলো দিশত হ'ব। বিশেষকৈ শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য আৰু স্বাস্থ্যৰ যথেষ্ট যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। গতিকে আজিৰ দিনটো তেওঁলোকৰ স্বাস্থ্য আৰু সৌন্দৰ্যত কিছু সুন্দৰতা আহিব। দিনটো অৱশ্যে আপোনাৰ খুব আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰ্থিকভাৱেও লাভালাভৰ সম্ভাৱনা দেখা গৈছে। লগতে নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে আজিৰ দিনটোত কৰিব পাৰে। সেই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আজি সন্ধিয়াৰ সময়খিনি বিশেষ সুন্দৰ, কিয়নো সন্ধিয়া কোনোবা প্ৰিয় বন্ধু নতুবা কোনো সম্বন্ধীয় ব্যক্তিৰ আগমন হ'ব পাৰে। আজি সংগীত শুনাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। গতিকে সংগীত শুনা, সংগীত গোৱা হয়তো ইচ্ছা মনত আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ ক্ষমতাবোৰ দেখুৱাবলৈ হয়তো অকণমান সমস্যা হ'ব পাৰে। কৰ্মক্ষেত্ৰতো আপুনি কাম বন কৰাত কিছু খেলি মেলি হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখি কাম বন কৰাৰ চেষ্টা কৰক। আজি জীৱনসংগীৰো সৌন্দৰ্য বৃদ্ধি পাব। বাকী টিভি মোবাইলত প্ৰয়োজনতকৈ অকণমান বেছি সময় এওঁলোকে পাৰ কৰা দেখা যাব। গতিকে টিভি মোবাইলৰ সৈতে জড়িত থকা দেখা যাব, কিন্তু কথা বতৰা অকণমান বেছিকৈ কোৱা দিনটোত দেখা যাব। গতিকে কম কথা কোৱাৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ কোনো কথাই হয়তো আনক আমনি কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰখাৰ ভাল হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি পঢ়াত বিশেষ সুনামৰ যোগ আছে। গতিকে আপুনি পঢ়া শুনাত সুনাম অৰ্জন কৰিব পাৰিব। বাকী সকলো দিশত হ'ব। বিশেষকৈ শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। এইবাৰ আহিছোঁ
সিংহ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিকভাৱে অকণমান দুৰ্বল অনুভৱ কৰিব পাৰে, নতুবা আজি মনতো অকণমান এলাহ ভাৱ বৃদ্ধি পাব পাৰে। গতিকে নিজক এক্টিভ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভূমি সম্পত্তি এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ হয়তো লাভ কৰিব পাৰে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে, নতুবা শিশুৰ পৰা কিছু হয়তো সমস্যাত পৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। দিনটো কিন্তু আপোনাৰ প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থকা দেখা যাব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আপুনি ঘৰত হয়তো উভতি আহিবলগীয়াও হ'ব পাৰে। আজি পৰিয়ালৰ কোনো ব্যক্তিক লগত লৈ আপুনি দিনটোৰ কোনোবা সময়ত ফুৰিব নতুবা ক'ৰবাত যাবলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মানসিক শান্তিৰ বাবে অকণমান মুকলি ঠাইত যোৱাৰ চেষ্টা কৰিব। মুকলি ঠাইত গ'লে আপুনি সকলো দুখ, সকলো সমস্যা আপোনাক কিছু পৰিত্ৰাণ লাভ কৰিব। বাকী অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত অশেষ সফলতাৰ যোগ আছে। গতিকে আজিৰ দিনটোত আপুনি যদি পঢ়াত শুনাত চেষ্টা কৰে, সেই চেষ্টাই অনাগত দিনত আপোনাক ভাল কিছু ফলাফল দিব। লগতে মাতৃপক্ষৰ আজি সহায় সহযোগিতা লাভ কৰিব। মাতৃয়ে সকলো সময়ত এই সিংহ ৰাশি ব্যক্তিসকলক ছাপোৰ্ট কৰিব। লগতে হয়তো সুস্বাদু ভোজন আপুনি দিনটোৰ কোনোবা সময়ত খোৱাৰ সুবিধা লাভ কৰিব পাৰে ঘৰত, নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বাকী দিনটো অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো অতি সুন্দৰ। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত আপোনাৰ উন্নতি হ'ব। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ বাবে ঘৰুৱা পৰিৱেশো সুন্দৰ হৈ থাকিব। ঘৰত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। আত্মবিশ্বাস আপুনি যিমান বৃদ্ধি কৰিব, সিমানেই আপোনাৰ বাবে দিনটো লাভদায়ক হৈ পৰিব। আজি ভাতৃ ভগ্নীৰ সহায়ত ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে হয়তো ভাতৃ ভগ্নীয়ে ধন উপাৰ্জনত, ধন প্ৰাপ্তিত সহায় কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলক আজি বন্ধুৰ পৰাও সহায় প্ৰাপ্তিৰ যোগ আছে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে আজি দিনটো অতি সুন্দৰ। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে হয়তো অকণমান কিছু খঙালভাৱে কথাবোৰ আপোনাক ক'ব পাৰে। গতিকে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত মধুৰতা অনাৰ চেষ্টা কৰিব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ঘৰলৈ উভতি আহি তেওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব। গতিকে ঘৰত থাকিলেও ঘৰুৱা কাম বনত তেওঁলোকে আজি হাত দিয়া দেখা যাব। জীৱনসংগী হয়তো আপুনি তেখেতৰ বাবে কিছু খৰচ কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকল আজি মুকলি ঠাইত যোৱাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। গতিকে মন কিছু পাতল হৈ থকা দেখা যাব। ক'ৰবাত ঘূৰা ফুৰাৰ ইচ্ছা মনত আজি চলি থাকিব পাৰে। লগতে আজি বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা সঘনাই হয়তো মন পৰিৱৰ্তন হ'ব পাৰে। কিছু সময় কিবা বেলেগ কিতাপ পঢ়াৰ ইচ্ছা আহিব, কিছু সময় এওঁলোকৰ মনত অন্য কিবা কিতাপ পঢ়াৰ হয়তো ইচ্ছা আহি থাকিব পাৰে। গতিকে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু চঞ্চলতা আহিব। বাকী সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। তুলা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মানসিক ইচ্ছা প্ৰবল বাঢ়িব। লগতে বিগত দিনত আপুনি যি কাম বহু সময় লাগিছিল কৰিবলৈ, আজি তাতকৈ আধা সময়তে সেই কাম বনবোৰ শেষ কৰা দেখা যাব। অৰ্থাৎ কৰ্মক্ষেত্ৰত ক্ষিপ্ৰতা বাঢ়িব। ব্যৱসায় বাণিজ্যত কিন্তু সৰু সুৰা লোকচান হ'ব পাৰে। গতিকে অকণমান ব্যৱসায়িকসকলে ব্যৱসায় কৰোঁতে কিছু ভাবি চিন্তি নতুবা চাই চিতি ব্যৱসায় কৰাৰ চেষ্টা কৰিব। আজি কিন্তু অতি সোনকালে আনৰ দৃষ্টি আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। অৰ্থাৎ আপুনি কোৱা কথাবোৰ, আপুনি কৰা কামবোৰ আনৰ পচন্দ হ'ব আৰু আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠিব। আজি সকলো কাম শেষ কৰি এওঁলোকে হয়তো ক'ৰবাত ফুৰিব যোৱাৰো পৰিকল্পনা কৰিব পাৰে। এই ৰাশিৰ বিবাহিতসকলৰ বাবেও দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে যি বিষয়ত অকণমান দুৰ্বল, সেই বিষয়ত শিক্ষাগুৰুৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰক, কিয়নো শিক্ষাগুৰুৰ উপদেশে সেই বিষয়ত আজি কিছু আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। লগতে এই ৰাশি ব্যক্তিসকলে আজি
কঠিন বিষয়ও অতি সহজতে শিকিব পাৰিব। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। আজি মাতৃপক্ষৰ কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। লগতে আকস্মিক কিবা ভাল খবৰে আপোনাৰ উৎসাহ উদ্দীপনা বৃদ্ধি কৰি তুলিব। ঘৰত হয়তো হঠাৎ কিবা খবৰ আজি দিনটোত আহিব পাৰে। অন্য সকলো দিশত কিন্তু দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। লগতে আজি ওচৰ পাজৰৰ কাৰোবাৰ সৈতে হয়তো মতভেদো হ'ব পাৰে। গতিকে কিছু কাজিয়া পেচালৰ পৰা দূৰত থাকিব। বাকী অপ্ৰত্যাশিত মৰম চেনেহ আজিৰ দিনটোত লাভ কৰিব। প্ৰেমৰ ফালৰ পৰাও অতি সুন্দৰ। লগতে সকলো ব্যক্তি আপোনাক আজিৰ দিনটোত মৰম চেনেহ কৰা দেখা যাব। আজি ধন কিন্তু আপুনি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি সম্বন্ধীয় ব্যক্তি কাৰোবাৰ হয়তো স্বাস্থ্যৰ অকণমান দুৰ্বলতা আহিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ অন্তিম সময়ত কিবা ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু আজি এওঁলোকৰ মনৰ উদ্বিগ্নতা বাঢ়িব, কিয়নো যিকোনো কাম অতি সোনকালে হোৱাটো এওঁলোকে বিচৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত অকণমান পলম হ'লেই হয়তো ধৈৰ্যও কম হ'ব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য ধৰি থাকিলে আপোনাৰ নিশ্চয় সকলো কাম সোনকালে হৈ পৰিব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো দিব পাৰে। আজি পিতৃৰ ফালৰ পৰা কিবা সুখবৰ হয়তো লাভ কৰিব পাৰে, নতুবা পিতৃয়ে আপোনাক কিবা খবৰ আজিৰ দিনটোত দিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ উপদেশে অকণমান পঢ়া শুনাত কিছু আগ্ৰহ আৰু ধাউতি বঢ়াব, কিয়নো কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আজি পঢ়া শুনাত আপোনাক উপদেশ দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থকাৰ বৰ ইচ্ছা নাথাকিব, কিয়নো দিনটোৰ সন্ধিয়াৰ সময়ত বিশেষকৈ দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত ওলাই যোৱাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। ঘৰত মন অকণমান কমকৈ বহিব পাৰে। বাকী সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি যিকোনো কাম অকণমান ভাবি চিন্তি কৰাৰ চেষ্টা কৰক, কিয়নো আজি কাম বনবোৰ এওঁলোকে ভাবি চিন্তি নথকাকৈ কিছু সোনকালে কৰিব বিচৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিগত দিনত সঞ্চয় কৰা ধন আজি আপোনাৰ সৎ কামত আহিব। আৰ্থিক স্থিতিও আজি কিছু উন্নতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আনৰ উপদেশ হয়তো আপুনি মাজে সময়ে লাভ কৰি থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি মতলীয়া হৈ থকাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কথাই মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচাল মতভেদৰ পৰা দূৰত থাকিলে আপোনাৰ নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰ্ণ হ'ব। যি ভাবি আছিল সেই ভাবি থকা আশাবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো কিন্তু আপোনাৰ সন্ধিয়াৰ ভাগখিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব। হাঁহি ধেমালিৰ মাজেৰে আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হোৱা দেখা যাব। লগতে আজি বিদ্যাত তেওঁলোকৰ ওচৰ পাজৰ বিশেষকৈ বন্ধুবৰ্গৰ পৰা সহায় প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কোনো বন্ধু বান্ধৱে আপোনাক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিবা প্ৰকাৰে হয়তো সহায় কৰিব পাৰে। আজি সৰু সুৰা কথাত খুব গুৰুত্ব দি এওঁলোকে কাম বনবোৰো কৰা দেখা যাব। গতিকে যি কামেই নকৰক কিয় সেই কামবোৰ আজি খুটি নাটি মাৰি কৰা দেখা যাব। গতিকে কৰ্মত কিছু ভাল আজি অগ্ৰগতিৰ পদক্ষেপ লোৱা দেখা যাব। বাকী অন্য সকলো দিশত হ'ব। বিশেষকৈ এওঁলোকৰ আজি মাতৃৰ মৰম চেনেহ এওঁলোকে দিনটোত লাভ কৰি থাকিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত যাত্ৰা কৰা দেখা যাব। গতিকে সেই যাত্ৰাই আপোনাৰ দিনটো আনন্দদায়ক কৰি তোলা দেখা যাব। আৰু লগতে এওঁলোকে হঠাৎ হয়তো কিবা বয় বস্তু প্ৰাপ্তি কৰিব পাৰে। যিকোনো ক্ষেত্ৰত হঠাৎ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। নতুন কাম নতুন যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়িব বিচাৰিলে সেই ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। নতুনত্বই আপোনাক শুভ ফল দিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে লৰা ধপৰাৰ মাজত ধন খৰচ নকৰিব আজি, কিয়নো এওঁলোকে বৰ বিশেষ ভাবি চিন্তি নাথাকে। খৰচ কৰাৰ ক্ষেত্ৰত অতি সোনকালে
খৰচ কৰা দেখা যাব। আজি কোনো আলহীৰ আগমন হ'ব পাৰে, নতুবা আলহীক হয়তো আপুনি লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ প্ৰশংসা দিনটোৰ ভিতৰত কৰিব পাৰে। বিবাহৰ আলোচনা আপোনাৰ ঘৰত চলিব পাৰে, নতুবা আপোনাৰ বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। আজৰি সময়খিনি অকণমান অৱশ্যে কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে আজৰি সময়খিনি আপোনাৰ অবাবত ব্যয় হ'ব পাৰে। বিশেষকৈ কথা বতৰা কৈ আজি বিশেষকৈ এওঁলোকে খুব আলোচনা নতুবা কথা বেছিকৈ কোৱাৰ বাবে সময়বোৰ আপোনাৰ অবাবত ব্যয় হ'ব পাৰে। গতিকে অকণমান সময়ৰ প্ৰতি গুৰুত্ব ৰাখিব। জীৱনসংগীক আপুনি সুখী কৰিবলৈ হয়তো আজি চেষ্টা অশেষ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপোনাৰ মন পচন্দৰ কোনো ব্যক্তিক আজি দিনটোত লগ পাব পাৰে। বিদ্যাত আজি সহজ হৈ পৰিব। পঢ়া শুনাক যি বিষয় আপুনি পঢ়া শুনা নকৰক কিয় সেই বিষয়বোৰ আজি সহজ হৈ পৰিব। অন্য সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। মনত আজি মাজে সময়ে চঞ্চলতা থাকিব পাৰে। গতিকে নিজক যিমান আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব সিমানেই দিনটো শুভ হৈ পৰিব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। লগতে যিকোনো বস্তু খোৱা লোৱা নকৰিব। খোৱা লোৱাত যত্ন ৰাখিলে নিশ্চয় আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰে। লগতে কোনোবা ব্যক্তিয়ে আপোনাক ধন হয়তো ধাৰে বিচাৰিব পাৰে, আনক ধন দিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। গতিকে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়া দেখা যাব। আজি মানসিক ইচ্ছা কিন্তু এওঁলোকৰ প্ৰবল বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰা দিনটো অতি শুভ। নতুন প্ৰেমৰ প্ৰস্তাৱ দিলে আপুনি সেই ক্ষেত্ৰত সুফল লাভ কৰিব। আজি সৰু সুৰা যাত্ৰাৰ যোগো দেখা গৈছে। লগতে ক'ৰবাত যাত্ৰা কৰিলে দিনটোত হয়তো নতুন নতুন ব্যক্তিক লগ পাব পাৰে। নতুন নতুন ঠাইৰ সৈতে আজিৰ দিনটোত চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক পৰ্যাপ্ত আজি ছাপোৰ্ট কৰিব। ব্যৱসায় বাণিজ্যত এই ৰাশি ব্যক্তিসকলে আজি দিনটোত কৰা পৰিকল্পনা ব্যৱসায়ত সুফলভাৱে ৰূপায়ণ হ'ব। গতিকে আপুনি যি পৰিকল্পনা নকৰক কিয় ব্যৱসায়ত সেই পৰিকল্পনাসমূহ সফল হৈ পৰিব। নতুন প্ৰেমত আনন্দ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ সম্ভাৱনা আছে। গতিকে আজি একাধিক জ্ঞান অৰ্জন কৰিব পাৰিব। বিভিন্ন কিতাপ পঢ়াৰ বাবে আজিৰ দিনটো খুব সুন্দৰ। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে মাতৃপক্ষৰ ছাপোৰ্ট আজি সম্পূৰ্ণ লাভ কৰিব। বাকী দিনটোত শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত আগ্ৰহ বাঢ়িব। গতিকে খেলা কৰিব হয়তো ইচ্ছা যাব পাৰে। আজি পাবলগীয়া ধন আপুনি লাভ কৰিব। গতিকে বিগত দিনৰ পৰা যদি কিবা ধন আপোনাৰ ফাঁচি আছিল, পাবলগীয়া হৈ আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা আনক খুলি নক'ব, কিয়নো আপোনাৰ শত্ৰু ওচৰে পাজৰে ঘূৰি থাকিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ কথা বতৰাবোৰ বিশেষকৈ গোপনীয় কথা কোৱাৰ চেষ্টা কৰিব। গোপনীয় কথা যাকে তাকে নক'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজৰি সময়ত মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। মোবাইল টিভিৰ সৈতে এওঁলোকৰ আজি সম্বন্ধ বেছিকৈ গঢ়ি উঠিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ, কিয়নো আজি জীৱনসংগী আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি যি পৰিকল্পনা নকৰক কিয় ঘৰুৱা পৰিকল্পনাসমূহ আপোনাৰ সফল হ'ব। ঘৰত আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। সাহসী কিবা পদক্ষেপ এওঁলোকে ল'ব বিচাৰিব পাৰে। আজি মনত সাহসিকতা এওঁলোকৰ বৃদ্ধি পাব। আজি অকণমান মূৰৰ বিষ নতুবা দেহৰ অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰো যত্ন ৰখাটো ভাল হ'ব। কথা অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে এই মীন ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ কথা হয়তো আজি অকণমান বেছিকৈ ক'ব পাৰে। বিদ্যাত কিন্তু এওঁলোকৰ আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। মনত আজি পঢ়াৰ প্ৰতি আগ্ৰহ অকণমান বাঢ়িব। ইয়াৰ বাহিৰে
এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ ভাগত হয়তো ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে, কিয়নো মাজে সময়ে এওঁলোকৰ ঘূৰা ফুৰাৰ ইচ্ছা অকণমান বাঢ়িব। বিশেষকৈ সন্ধিয়াৰ সময়ত ঘূৰা ফুৰা কৰাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।